4 মে'ৰ দিনা কি হ'ব এই কথা আমিও নাজানো, আপুনিও নাজানে, কোনেও নাজানে। আমি 4 মে'ৰ দিনা এনেকুৱা হ'ব পাৰে 100 খনৰ অধিক আসন লৈ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টি শাসনলৈ আহি যাব পাৰে। কিন্তু তাৰ পাছতো গণতন্ত্ৰত যদি গণতন্ত্ৰত এই কথাবোৰ প্ৰতিদিন টাইমে নকলেহেঁতেন, এই কথাবোৰ যদি আমি নকলোহেঁতেন, তেতিয়াহ'লেতো আমি গণতান্ত্ৰিক দেশ এখনত আছো যেন আমাৰ নেলাগিলহেঁতেন। এই যেটো উশাহটো লৈ থকাৰ যেটো পৰিৱেশ, গণতন্ত্ৰত বিৰোধিতা আৰু প্ৰত্যাহ্বানৰ যেটো পৰিৱেশ নিৰ্মাণ কৰি দিয়া হ'ল, এই কথাটোৱে মই একো নকৰিলেও মই এতিয়াও নেদেখিলো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাত খালিনতা আহিছে। মই কিন্তু আশা কৰিম 4 মে'ৰ পাছত যিয়েই ফলাফল নহওক, এই সংৰচনা কৰা পৰিৱেশটোৱে ৰাজনীতিকসকলক অলপমান তেওঁলোকক মাৰ্জিতভাৱে চলিবলৈ বাধ্য কৰিব। মই পুনৰ শেষত এটা কথাই কম, আমাৰ যেটো প্ৰজন্মৰ আমি এই নিৰ্বাচনটোত অংশগ্ৰহণ দেখিছো, এই অংশগ্ৰহণটো আশাপ্ৰদ এতিয়াও মুষ্টিমেয় হৈ আছে, সৰহ সংখ্যকৰ হোৱা নাই, কিন্তু মুষ্টিমেয় এই মানুহখিনিৰ ওপৰতে এইভাৱে আমি আশা কৰিব লাগিব, কাৰণ 85ৰ বেটছটোৰ পাছত 2021-20ৰ কা বিৰোধী গণআন্দোলনৰ ব্যৰ্থতাৰ পাছত অসমীয়া মানুহে ৰূপালী লাংটাছাৰ মুখলৈ চাই, জ্ঞানশ্ৰী বৰাৰ মুখলৈ চাই যদি অলপ আশাবাদ দেখিছে, এই আশাবাদটো সাৰ পানী দি জীয়াই ৰাখিবৰ বাবে আমি আটায়ে কিন্তু যত্ন কৰিব লাগিব। সন্দেহ আছে যে এইটো আণ্ডাৰ কাৰেণ্ট নে এইটো প্ৰ ইনকামবেণ্ট এটা বঁটা, এই প্ৰশ্নটো মানে প্ৰশ্ন উত্থাপন কৰিব পৰা পৰিৱেশটো অসমৰ ৰাইজে নিৰ্মাণ কৰি দিছে। ইয়াৰ বাবে আপুনি সকলো বিৰোধী ৰাজনৈতিক দলক সাধুবাদ দিয়াৰ আগত অসমৰ ৰাইজক সাধুবাদ দিব লাগিব। এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, সনাতন সংস্কৃতি। এতিয়া মই এগৰাকী হিন্দু ধৰ্ম, মই যদিও নিজকে প্ৰথমতে অসমীয়া বুলি কৈ ভাল পাওঁ, মই হিন্দু ধৰ্মত বিশ্বাসী বা হিন্দু ধৰ্ম আমাৰ পৰিয়ালত আছে। সনাতন সংস্কৃতিলৈ আপুনি যেতিয়া চাব, সনাতন সংস্কৃতিত দুৰ্বাসা, বিশ্বামিত্ৰৰ দৰে মুনিবোৰ আছিল, কিন্তু হিন্দু শাস্ত্ৰত চাৰবাক বুলি মুনি এগৰাকী আছে। এতিয়া চাৰবাক মুনিয়ে এই বাকী মুনিসকলে যি কথা ক'লে তাৰ ওলোটা কথাবোৰ কৈ গৈছে, কিন্তু হিন্দু শাস্ত্ৰৰ বা সনাতনৰ সভ্যতাটোৰ গুৰুত্ব ইয়াতে যে আমাৰ সভ্যতাটো ইমান সহনশীল যে আমি চাৰবাককো মুনি বুলি কওঁ। এতিয়া মই আজি খোলাকে কৈ যাওঁ, আজি মই ইয়াত যি কথা কওঁ এই কথা প্ৰতিদিন টাইমত বাজিলেওতো ভোট নাবাঢ়ে, নকমে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2015 চনত ভাৰতীয় জনতা পাৰ্টিলৈ আহিছিল। 15 চনত ভাৰতীয় জনতা পাৰ্টিলৈ আহি মই নেজানো তেখেতৰ কি প্ৰতিযোগিতা এনেকুৱা আছে, তেওঁ যোগী আদিত্যনাথৰ লগত প্ৰতিযোগিতা কৰি থাকে, অমিত শ্বাহৰ লগত কৰি থাকে, নৰেন্দ্ৰ মোদীৰ লগত কৰি থাকে, নে কোন মানুহৰ লগত প্ৰতিযোগিতা কৰি কৰি ইমান সাম্প্ৰদায়িক কথা তেওঁ কিয় কোৱা হ'ল? এই মানুহজনৰ আপুনি যদি তাৰ আগৰ বক্তব্যবোৰ চাই, আগতেতো তেজ বৈ গৈছিল মুছলমানৰ, এতিয়া আহি তেওঁ এই ধৰণৰ পৰ্যায়লৈ লৈ গৈছে গোটেই কথাবোৰ, যিটো অসহনশীল ছবিটো স্পষ্ট হৈ গৈছে। গতিকে মই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিম আৰু তেওঁৰ সমগোত্ৰীয় ৰাজনীতিকসকলক অনুৰোধ কৰিম যে আপোনালোক অলপ ভেকেশ্যনত যাওক। এইকেইদিন অন্তত এই ধৰণৰ কথা কৈ অসমীয়া মানুহবোৰক আৰু বিভাজিত কৰিব নালাগে। ফলাফল হৈ গ'ল, বিহুটো আহি আছে, অলপ নাচি বাগি মানুহবোৰে ফূৰ্তি কৰক। নিৰ্বাচনটো উৎসৱ কৰি পেলাইছে, নিৰ্বাচনটো ভোট দিয়াহে কথা, উৎসৱ নাছিল নহয়, বিহুহে উৎসৱ। এইকেইদিন আপোনালোক অলপ ভেকেশ্যনত যাওক। আৰু শেষ কথাটো হ'ল যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, নতুন প্ৰাৰ্থী। এইবাৰ সুনীত দা আপুনি এটা কথা মন কৰিব, মৰিয়নিত 91 চনৰ পৰা ৰূপজ্যোতি কুৰ্মীৰ পৰিয়ালে শাসন কৰি আছিল। নতুন প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা যেতিয়া গ'ল, মৌলিক কথাবোৰ সুধিলে, লগে লগে তেওঁক বাধা দিয়া হ'ল। মই এই কথাটো কিন্তু একে উশাহতে কৈ থম, ৰূপালী লাংটাছাৰ কথা কৈছে আপুনি, জেন জি যিসকল পাৰ্টি, ৰূপালী লাংটাছাৰ কথা মুখতো কিন্তু আমি বিষবাস্প দেখা নাই। ভাল লগা কথাটো হ'ল নতুন যিসকল পাৰ্টি, জেন জি পাৰ্টি বুলি যাক আমি কৈছো, তেওঁলোকে কিন্তু সাম্প্ৰদায়িক ৰাজনীতি, ভাঙোনমুখী ৰাজনীতি কৰা নাই। গতিকে মই সুনীত দা আজি ৰাজহুৱাকে ক'ব খোজো, 1985 চনৰ পৰা অসমত এটা গণ হতাশাৰ পৰিৱেশ আছে। অসম আন্দোলন কৰাৰ পাছত মা দেউতাহঁতৰ সপোন ভাগি চুৰমাৰ হৈ গ'ল, কা বিৰোধী আন্দোলন কৰাৰ পাছত আমাৰ সপোন ভাগি চুৰমাৰ হৈ গ'ল। অসম আন্দোলন কৰি থকা মানুহৰ ঘৰৰ ল'ৰা ছোৱালীক মাক দেউতাকে কেতিয়াও নকয় যে তহঁত ৰাজনীতিলৈ যা, কাৰণ ৰাজনীতিলৈ গ'লে কি হয়, বিৰোধীজনক দেখিছে, আন্দোলন কৰ, ক'বই নোৱাৰে, নকয়। কা বিৰোধী আন্দোলনৰ পাছত আৰু কিছুমান অসমীয়া ঘৰত তেনে পৰিৱেশ হ'ল। এইবাৰ কিন্তু অসমৰ জেনজি বুলি কওক, মইতো সদায় বিশ্বাস কৰো জেনজি বা যুৱ প্ৰজন্মই অসমৰ জাতীয় জীৱনটো চলাই আছে। চন্দ্ৰনাথ শৰ্মাৰ, অম্বিকাগিৰি ৰায়চৌধুৰীও জেনজি, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাও জেনজি, সকলো জেনজি, ইভেন শংকৰদেৱ জেনজি। এই কথাটো ক'লে বহুতে বেয়াও পাই যাব পাৰে, কিন্তু শংকৰদেৱতকৈ আধুনিক মানুহ নাই, নতুন প্ৰজন্মৰ মানুহ নাই। মই আপোনাক এতিয়া খোলাকে কৈ থৈ যাওঁ, এইবাৰ কিন্তু অসমত এখন দুৱাৰ মুকলি হৈছে। দুৱাৰখন কি? নতুন চিন্তা, নতুন প্ৰজন্ম, যিটো প্ৰজন্মই গাহৰিৰ কথা, গৰুৰ কথা পতাতকৈ শিক্ষা স্বাস্থ্যৰ কথা পাতি ভাল পায়, জাতীয় জীৱনটোৰ কথা পাতি ভাল পায়, অসম আন্দোলনৰ পাছত হোৱা আমাৰ বিশ্বাসঘাতকতাৰ কথা পাতি ভাল পায়, এই প্ৰজন্মটোক আমি উৎসাহ দিওঁ আহক। কাৰণ মই সুনীত দা অন্তৰৰ পৰা বিশ্বাস কৰো, আমি এই গণহতাশাৰ পৰা মুক্তি পোৱাৰ পাছত এতিয়া যদি এই প্ৰজন্মটোক উৎসাহ নিদি, তেওঁ যি দলৰে নহওক, বিজেপিৰ হওক, কংগ্ৰেছৰ হওক, ৰাইজৰ দলৰ হওক, জাতীয় পৰিষদৰ হওক, তেওঁক যদি আমি উৎসাহ নিদিওঁ, 4 তাৰিখে ফলাফল তেওঁলোকৰ বিপৰীতে যাব পাৰে। ৰূপালী লাংটাছাও হাৰিব পাৰে, মধ্য গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীও হাৰিব পাৰে, জ্ঞানশ্ৰী বৰাও হাৰিব পাৰে। কিন্তু তেওঁলোকে যে সাহস কৰি ওলাই আহিল, অসমত যে পৰিৱেশ এটা সংৰচনা কৰিলে, তাক আমি একেলগে সাধুবাদ দিওঁ আহক। আৰু মই বিচাৰিম অসমৰ ৰাজনীতিৰ চাণক্য, উত্তৰ পূবৰ চাণক্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সাধুবাদ দিয়া তালিকাখনত প্ৰথমতে নিজৰ নামটো লিখাটো উচিত।
ধন্যবাদ জনাইছো দিগন্ত মই এটা কথাত হয় যে এই ইতিবাচক এতিয়াও মানে মুখ্যমন্ত্ৰীগৰাকী আমি যিটো আমি আলোচনাটোৰ মাজলৈ মই আনিব বিচৰা নাই কাৰণ আমি যিটো ট্ৰেকত আমি কংগ্ৰেছ বিজেপি বুলি আচলতে আলোচনা কৰিব বিচৰা নাছিলোঁ মই গোটেই ভোট দিবলৈ বিজেপিকে দি আপুনি প্ৰথমতে যিটো কথা কৈছিলে হ'ব পাৰে এমপি হ'ব কিন্তু মানুহ ওলাই আহিছে কিন্তু কথাটো হ'ল এতিয়া সমান্তৰালভাৱে যে এই গোটেই পৰিৱেশটোৰ পৰা আপুনি কি ভাবে যে যিটো প্ৰত্যাশাৰে আপুনি ভোট দিবলৈ ইয়াৰ পৰা টিংখাঙলৈ গ'ল প্ৰতিবাৰে আমি এটা প্ৰত্যাশাত ভোট দিওঁ প্ৰতিবাৰে আমি আশাত বন্দী হৈ থাকোঁ মই আচলতে ভুল কোৱা হ'ব প্ৰত্যাশাৰে ভোট দিবলৈ গৈছো বুলি যদিও মই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোক মই খুব মানে প্ৰত্যাশাৰ বস্তু বুলি ভাবোঁ মই যোৱাকালি বা আগদিনাখনে মই কৈছিলোঁ যে এইটো খুব প্ৰত্যাশাহীন আৰু উৎসাহীন নিৰ্বাচন বুলি মই সেই কথাটো মই প্ৰথম দিনাখনেই পৰহি দিনাখনেই কৈছোঁ খুব প্ৰত্যাশাৰে মই যোৱা নাই ভোট দিবলৈ কিন্তু মোৰ কিছু ডিমত আছে যে নতুন প্ৰজন্মক লৈ পেলাই যিবিলাক কথা কোৱা হৈছে মই নতুন প্ৰজন্মৰ বুলি নিজকে দাবী কৰোঁ যদিও মই জেনজি নহয় জেনজিৰ যিটো হেৰিত পৰে ডেফিনেশ্যনত পৰে মোৰ কিন্তু এতিয়াও কিছুমান মানে প্ৰত্যাশা ক্ষেত্ৰত মই এতিয়াও দ্বিধাবোধ আছে মোৰ দ্বিধাবোধ এইকাৰণে আছে যে আমি যি আজি ৰাজনৈতিক পৰিৱেশত এটা হাইলি পলাৰাইজড ইলেকশ্যন দেখিছোঁ হাইলি পলাৰাইজড শব্দটোৰ অৰ্থ মই হিন্দু ধৰ্ম বা মুছলমান ধৰ্ম বুলি কোৱা নাই যি ধৰণৰ এটা ভোটাৰ লেভেলত ভোটাৰৰ পৰ্যায়ত আনকি এই জেনজি বুলি কোৱা মানুহৰ মাজত এটা হাইলি পলাৰাইজড এটা মানে ধাৰণা সোমাবলৈ ধৰিছে যে হয় এইটো সত্য ইটো সত্য হ'ব নোৱাৰে মাজতো যে কিবা এটা থাকিব পাৰে এই কথাখিনি কাৰণে কিন্তু মই জেনজি বা নতুন প্ৰজন্মক দুখ দিয়া নাই যদি এটা আমাৰ অসমৰ ৰাজনৈতিক যিসকল মুৰব্বী বা যিসকলে আপোনাৰ চলাই আছে তেওঁলোকে যদি তেনেকুৱা ধৰণৰ কথাবিলাক ক'বলৈ লয় তেনেহ'লে এই কথাবিলাক কিন্তু শিপাইছে আৰু এই তাৰ মাজত আমি যে যিখিনি কথা কৈছোঁ যে এই যে নীৰৱ ভোটাৰ বুলি আমি কওঁ জেনজিসকলৰ মাজতো আছে এই যে নীৰৱে থকা মানুহখিনি এই মানুহখিনিয়ে কিন্তু আমাৰ কাৰণে আশাৰ বতৰ আনিব বুলি মই ভাবোঁ আজি আপোনাৰ যিসকল অকল জেনজি বুলি নহয় বা নতুন প্ৰজন্ম বুলি নহয় আপুনি গুৱাহাটী আমি যোৰহাটৰ কথা আলোচনা কৰিছোঁ আজি গুৱাহাটী আপোনাৰ যিটো আপোনাৰ পূব গুৱাহাটী আপোনাৰ কি কয় এইটো নিউ গুৱাহাটী সমষ্টিটো আমি দেখিছোঁ দুজন মানুহৰ মাজত এটা মানে শালীনতাবোধ ৰক্ষা কৰি তেওঁলোকে হেৰি কৰি পেলাই চলিছে আজি আপুনি মই কোনো ৰাজনৈতিক দল বা নেতাৰ সমৰ্থন বা হেৰি কৰিবলৈ খোজা নাই প্ৰশংসা কৰিব খোজা নাই কিন্তু আমাৰ দুখ লাগিছে যে আজি যোৱা 4-5 দিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণৰ বক্তব্য ৰাখিছে যি ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে সেইবিলাকে কিন্তু আমাক নিৰাশ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা সেই মানুহজনক কিন্তু অসমৰ এক বুজন সংখ্যক জেনজিয়ে ফ'ল' কৰে এক বুজন সংখ্যক তৰুণে ফ'ল' কৰে যিটো কাৰণত যি ধৰণৰ ভাষাত তেওঁ ব্যৱহাৰ কৰে নতুন প্ৰজন্মৰ কিন্তু ৰাজনীতিত হয়তো বিধানসভাত ইলেকশ্যনত উঠা নাই কিন্তু ৰাজনীতিত অংশগ্ৰহণ কৰা আজিৰ কিন্তু বহু লোকে তেনেধৰণৰ ভাষা পক্ষ দুই পক্ষৰে কিন্তু ব্যৱহাৰ কৰি আহিছে আৰু আমি তাৰ সন্মুখীনো হৈছোঁ তাৰ বিপৰীতে এটা মই ভাবোঁ অসমৰ ৰাজনীতিত গৌৰৱ গগৈক মই যদিও গৌৰৱ গগৈ ৰাজনৈতিকভাৱে আজি মুখ্যমন্ত্ৰী হ'বৰ যোগ্য হয়নে নহয় বা কংগ্ৰেছৰ মানে শাসন আহিব নাই মই নকওঁ কিন্তু গৌৰৱ গগৈ কিন্তু এচাটি মলয়া বতাহৰ দৰে আহিছে তেখেতৰ ওপৰত অজস্ৰ অপবাদ বা হয়তো সত্য হ'ব পাৰে ইমানখিনি কথা কোৱাৰ পিছতো কিন্তু তেখেতে শালীনতাৰে সংযমেৰে হয়তো কিন্তু উত্তৰ দিছে মই গৌৰৱ গগৈৰ প্ৰসংগটো এইকাৰণে আনিলোঁ কাৰণ তেওঁ অসমৰ মূল বিৰোধী দলটোৰ মূল নেতা গতিকে এই ধৰণৰ কথাবিলাক হ'ব লাগে খুব শান্তভাৱেও যে কথা ক'ব পাৰি উত্তৰ নিদিয়াকেও যে বহুত কথা কৈ যাব পাৰি সেই কথা প্ৰয়োজন হ'লে সংসদত গৰজি উঠি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীকো তেনেধৰণে কথা ক'ব পাৰি তাৰো নিদৰ্শন তাৰমানে য'ত যিটো প্ৰয়োজন হয় চাইদুল মই এই ময়ূৰবা ছাৰে যিখিনি কথা কৈ আছিল যে আমি অলপ আত্মসমালোচনা কৰিব লাগে এই কথাটো ময়ো মানি লওঁ সেইটো একদম গাত লগা কথা সেই কথাখিনি মই ৰাজনৈতিক কথাবিলাক আমি মানে পাতিম সদায় পাতি থাকিব পাৰিছোঁ পাতিম তো আজিও যিহেতু আমি সেই পৰিৱেশটোৰ মাজতে এটা বাৰ্তা দিব চেষ্টা কৰিছোঁ যে আমি আৰু 5 বছৰ এইটো নিৰ্বাচনৰ কথা নাপাতোঁ এই পৰিৱেশটোত তেখেতে যিটো কথা উত্থাপন কৰিছে সেইটো মই ভাবোঁ অত্যন্ত গুৰুত্বপূৰ্ণ কথা কিন্তু এই কথাটো কওঁতে আমি চাব লাগিব যে আমি তামিল জাতিৰ লগত আমাৰ জাতীয়তাবাদটো আমি কিয় তুলনা কৰিব নোৱাৰোঁ সেই জাতিটোৰ জাতীয়তাবাদৰ যিটো ধাৰা সেই ধাৰাটোৰ লগত আমাৰ নিমিলে আমি প্ৰথমতে কথা এটা প্ৰান্তীয় এখন ৰাজ্য এই ৰাজ্যখনতে আমি এতিয়া সংখ্যালঘু হ'বলৈ গৈ আছোঁ তাৰ কাষত তাত আৰু আপোনাৰ তামিলনাডুৰ লগত বাংলাদেশ নামৰ এখন দেশ নাই গতিকে এই যিটো কথা বতৰা আজি আমি 40 বছৰে কৰিলোঁ কি 40 বছৰে এই কামখিনিয়ে কৰিলোঁ যদিও মই প্ৰতীকাত্মকভাৱে কৈছোঁ যে তেখেতৰ চুলি পকিছে আমাৰো পকিব আৰু পিছৰ প্ৰজন্মৰ পকিব কিন্তু অসমৰ পৰা বিদেশী নাযায় এই কথাটো 100% শুদ্ধ গতিকে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো কোনে সৃষ্টি কৰিছে নেখেদেও এতিয়া এই নিৰ্বাচনটোত আমি যে আপুনি প্ৰত্যাশাৰ কথা পাতিছে মই কেনেকৈ এই প্ৰত্যাশাৰ কথা বিশ্বাস কৰিম এইকাৰণে কৰিব নোৱাৰোঁ বিজেপিক বেয়া পাইছোঁ কংগ্ৰেছক ভোট দিম কংগ্ৰেছক বেয়া পাইছোঁ বিজেপিক ভোট দিম কিন্তু প্ৰত্যাশা কৰি দিছে আমাক কোনো দিয়া নাই আজি বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনখন অসমতে পৰি থাকিল এই বিষয়ে লৈ পেলাই কিমান আলোচনা নিৰ্বাচনত কোনো ভাষণ দিছে নেকি কোনো নাই দিয়া অসমত মাত্ৰ হৈছে কি 30,000 কোনে দিছে 50,000 কোনে দিব 12,500 কোনে দিছিল তাতকৈ বেছি কোনে দিব এতিয়া আজিৰ তাৰিখত ভাৰত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি ধান উৎপাদনকাৰী দেশ অসম কিন্তু আজি অসমত কিন্তু আপুনি লক্ষ্য কৰিব প্ৰায় 19.5 লাখ হেক্টৰ কৃষি ভূমি কিন্তু অসমত
এতিয়া বিলুপ্ত হৈছে, এইটো কনভাৰ্ট হৈ গৈছে বা পৰিণত অৱস্থাত পৰি ৰৈছে। গতিকে এই যিটো অৱস্থা আপোনাৰ 10 বছৰত আপোনাৰ এই যে 19 লাখ বিঘা মাটি যে মানে পতিত হৈ পৰি ৰ'ল, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। এটা দশকৰ আমাৰ যদি এই ধৰণৰ অৱস্থা হৈছে, আমি কিমান অকৰ্মী জাতিলৈকে পৰিৱৰ্তিত হৈছোঁ এইটো চাব লাগিব। আৰু এই কথাটো আমি চাব লাগিব যে আমাৰ 10টা বছৰত অসমীয়া মানুহৰ সংখ্যা কিমান বাঢ়িছে বা কমিছে। যদি আপুনি চাই যে পৰিসংখ্যা চাই অসমত কিন্তু ব্যাপক হাৰত হিন্দী ভাষীৰ সংখ্যা বাঢ়িছে। অসমৰ যিখিনি বঙালী ভাষী মানুহ সেই কথাটো এটা বেলেগ প্ৰসংগ, সেই জাতীয়তাবাদৰ কথাটো আমি দেখিছোঁ, অতীতত দেখিছোঁ। কিন্তু অসমত লাহে লাহে আমি নিজে অকণমান নিজৰ জাদত তুলি পেলাই হিন্দী কোৱা এটা ট্ৰেণ্ডটো আছে, এইবিলাক কথাটো আছেই, কিন্তু ভাষিকভাৱেও কিন্তু আমি লাহে লাহে চেপা খাই আহিছোঁ। এই কথাবিলাক আমি এৰিব নোৱাৰোঁ। কিন্তু এতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ সদৌ অসম ছাত্ৰ সন্থা এইসকল মানুহৰ সন্মুখত প্ৰত্যাহ্বানটো কি? প্ৰত্যাহ্বান দুটা। এটা প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰে, আনটো নকৰে। সেই প্ৰত্যাহ্বানটো তেওঁলোকে গ্ৰহণ কৰিব নাই, তাৰ ওপৰত জাতিটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। এই কথাটো হৈছে তেওঁলোকে ৰাজনৈতিকভাৱে স্থিতি কেতিয়া ল'ব। সদায় অৰাজনৈতিক বুলি কৈ থাকিব, কিন্তু সদায় অৰাজনৈতিক বুলি কৈ পেলাই নিৰ্বাচনৰ সময়ত কাক ভোট দিব লাগিব মুঠেই নক'ব। তেওঁলোকে বিকল্পৰ কথাও নক'ব, কেৱল তেওঁলোকে অৰাজনৈতিক বুলি কৈ পেলাই মাজে মাজে আন্দোলন কৰিব, মাজে মাজে আপোনাৰ এই সংগঠনবিলাকে বিবৃতি দিব, নিৰ্বাচন আহিলে বেলেগ বেলেগ কথাবিলাক কৈ থাকিব। কিন্তু অসমৰ কাৰণে এটা জাতীয়তাবাদী সত্তা বা জাতীয়তাবাদী চেইনৰ যিটো ৰাজনীতি তাক কৰাৰ পৰিৱেশটো তেওঁলোকে নিৰ্মাণ কৰিব পাৰিব নাই, এইটো গুৰুত্বপূৰ্ণ বস্তু। সেইকাৰণে বুলি কৈছোঁ যে অসম গণ পৰিষদে কি কৰিলে আমি দেখিলোঁ। এতিয়া দুটা দল গঠন হৈছে কা আন্দোলনৰ পিছত। তেওঁলোকৰ যিটো শক্তি অত্যন্ত সীমিত, এই শক্তিটো নিৰ্মাণ কৰিছিল কোনে? যদি মই অসম জাতীয় পৰিষদৰ কথাই কওঁ, তেতিয়াহ'লে AJCP আছু এনেকুৱা সংগঠনবিলাক 30টা সংগঠনৰ কথা যদি কোৱা হয়, মূলতঃ এই দুটা সংগঠন। গতিকে এই দুটা সংগঠনে এই যিটো ৰাজনৈতিক দল তেওঁলোকে নিৰ্মাণ কৰিছিল, ৰাজনীতি তেওঁলোকে কৰিব নালাগে, কিন্তু এই দলটোক পৃষ্ঠপোষকতা কৰিলে নাই। কাৰণ আজি কিন্তু এটা কথা মই মুকলিকে ক'ব পাৰোঁ, এই কথাটো মই তেওঁলোকে সাধুবাদ ল'ব পাৰে, সেইটো হৈছে বিজেপি। মই বিজেপিৰ কথা বিজেপিক RSS জন্ম দিছিল, আৰু RSS কিন্তু আজিলৈকে কিন্তু সেই দলটোক নিজে এটা গতি প্ৰকৃতি নিৰ্ধাৰণ কৰিব চলাই আছে। এই যিটো অসমীয়া জাতীয়তাবাদে কেতিয়াবা ৰাষ্ট্ৰীয়তাবাদৰ কলাত উঠে, কেতিয়াবা আকৌ ইফালে অকণমান জাতীয়তাবাদ কৰি আন্দোলন কৰে। এই যিটো অৱস্থা এইটো কিয় হৈছে? এইটো এইকাৰণে হৈছে আমাৰ সন্মুখত পথ নাই, আৰু এই পথবিলাক আমি মাৰি আনিছোঁ। গতিকে মই ভাবোঁ যে আজি নিৰ্বাচনৰ এই সময়খিনিতে অসমৰ মানুহে যদি জাতীয়তাবাদ কৰিব খুজিছে, তেতিয়াহ'লে জাতীয়তাবাদী ধাৰাটো কি ধৰণে নিৰ্মাণ কৰিব তাৰ এটা ৰোডমেপ লাগিব, আৰু সেই ৰোডমেপটো কৰাৰ কাৰণে দায়িত্ব এই জাতীয় সংগঠনসমূহে ল'ব লাগিব। তেওঁলোকে বহু ভাল কাম কৰিছে, এই কথাটো মই 100% সত্য মই স্বীকাৰো কৰোঁ। কিন্তু কেৱল মাত্ৰ ভাল কামখিনিৰ মাজত তেওঁলোকে মানুহৰ মাজত এটা মনত সোমালে নহ'ব, তেওঁলোকে কিন্তু ৰাস্তাত কাম কৰিব লাগিব। আৰু সেই ৰাস্তাত কাম কৰিবৰ কাৰণে বুদ্ধিজীৱীৰ দায়িত্ব আছে। আমাৰ যিবিলাক আমি লেখা মেলা কৰি থাকোঁ, আমাৰ দায়িত্ব আছে আমি সদায় নিৰপেক্ষ, আমি সদায় অকণমান বেলেগ টিপিকেল এটা কালচাৰত যদি সোমাই থাকোঁ, তেতিয়াহ'লে কিন্তু জাতিটোৰ যিটো কথা আমি সদায় ভাষণ দি থাকোঁ, সেই ভাষণটো কিন্তু আধাতে সোমাই ৰ'ব। মই এটা কথা ক'ব পাৰোঁ যে হিৰণ গোহাঁই ছাৰক আমি সমালোচনা কৰোঁ, ময়ূৰ বৰা ডাঙৰীয়াকো বহুতে সমালোচনা কৰিছে। এই সমালোচনাৰ মাজত আশা আকাংক্ষাটো আছে, কিন্তু একে সময়তে এটা কথা ক'ব লাগিব যে আমি জাতীয়তাবাদটো যে নিশকতীয়া, সেই কথাটো কিন্তু তেওঁলোকে যেতিয়া কৈ দিয়ে, তেতিয়া কিন্তু আমি তেওঁলোকৰ এই কথাখিনি হৃদয়ংগম কৰিব নোখোজোঁ। আজি তেখেতে এই কথাটো বৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ সময়ত উলিয়াইছে, আৰু সেইকাৰণে মই এই প্ৰসংগতে এই কথাখিনি কৈছোঁ। যদিও আজি ৰাজনীতি কথা পতা সময়, কিন্তু একে সময়তে জাতীয়তাবাদী ৰাজনীতিৰ যিটো ৰেহ ৰূপ, এইটোৰ ভৱিষ্যত কি এইটো কিন্তু আমি পাতিব লাগে। মই এটা বিৰতি লৈ লৈছোঁ, তাৰপিছত আহিম অকণমান হয়তো 9টা বজাতকৈ সময়টো অকণমান বঢ়াবলৈ চেষ্টা কৰিম। এতিয়া বিৰতি লৈছোঁ, তাৰপিছত আহি আছোঁ। আৰু এটা প্ৰসংগ মই চুবলৈ চেষ্টা কৰিম, যিহেতু জুবিন গাৰ্গৰ প্ৰসংগটো ওলাইছিল। এইবাৰ নিৰ্বাচনত কিমান প্ৰভাৱ পেলালে নেপেলালে, খুব বেছিকৈ নহ'লেও কিবা প্ৰভাৱ পেলালে নে নেপেলালে, অন্ততঃ বিশ্লেষণৰ কথাটো হৈ গ'ল বুলি কৈছোঁ। যিহেতু আনুষ্ঠানিকভাৱে 5 বজাত অন্ত পৰিল, এতিয়াও আমাৰ হাতত আহি থকা খবৰ অনুযায়ী 5 বজাৰ ভিতৰত সন্ধিয়া ভোটগ্ৰহণ কেন্দ্ৰৰ চৌহদৰ ভিতৰত যিসকল সোমাইছে ভোটাৰ, তেখেতসকলে হয়তো ক'ৰবাত লাইন পাতিব লগা হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে আমি যিমানখিনি নিৰ্বাচনৰ কথা শুনিছোঁ, এতিয়ালৈকে অসমৰ ইতিহাসত আটাইতকৈ বেছি ভোটদান সাব্যস্ত হৈছে এইবাৰৰ নিৰ্বাচনত। মই অকণমান তথ্যটো দিবলৈ চেষ্টা কৰিম, যিখিনি আপডেট হৈছে শেহতীয়া তথ্য। কিমান ভোটদান হ'ল? প্ৰায় 85%তকৈ অধিক ভোটদান সাব্যস্ত হৈছে, যদি ফুল প্লেটত আমি যাবলৈ চেষ্টা কৰিম। উবুৰি খাই ভোট দিছে, অভিলেখ সংখ্যক ভোটদানেৰে ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন হৈছে। 85.24% এই মুহূৰ্তলৈকে। এয়া হয়তো আৰু 1 বা 2% ভোট বহাৰ সম্ভাৱনা আছে। অভিলেখ সংখ্যক ভোটদান। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এই পৰ্যন্ত 85.24 85.24% ভোটদান সম্পন্ন হৈছে। যিহেতু আমি কথা পাতিবলৈ বিচাৰিছিলোঁ, আজি যিটো নিৰ্বাচন হৈ গ'ল, ভোটদান পৰ্ব সমাপ্ত হ'ল, ৰাইজ ওলাই আহিছে, অসমীয়া ৰাইজ ওলাই আহিছে, পাৰ ভাঙি ওলাই আহিছে। আটাইতকৈ ভাল খবৰ, আশাৰ খবৰ, নতুন প্ৰজন্ম বেছি সজাগ হৈছে, নতুন প্ৰজন্ম সচেতন হৈছে, আৰু নতুন প্ৰজন্ম সজাগ আৰু সচেতন হোৱাৰ সমান্তৰালভাৱে সক্ৰিয় হৈছে। এয়া অতি আনন্দৰ খবৰ। এতিয়া কথাটো হ'ল,
ইমান আশা কৰি ৰাইজে জনপ্ৰতিনিধি নিৰ্বাচিত কৰিছে বা কৰিবলৈ গৈ আছে কৰি আছে এই চৰকাৰখন ৰাইজৰ হৈ থাকিবনে সঁচাকৈ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে সঁচাকৈ ৰাইজৰ চৰকাৰ হ'বনে কিছু আশা কিছু সপোন আৰু কিছু বিশ্লেষণ আমি কৰিবলৈ চেষ্টা কৰিম মই এটা দৃশ্য প্ৰথমে দেখুৱাব বিচাৰিছোঁ ইতিবাচক দৃশ্য আশাৰ দৃশ্য আচলতে আমি এনেধৰণৰ ৰাজনীতি বিচাৰোঁ আমি কোনো ধৰণৰ ৰাজনীতিকৰ দৃষ্টিকটো শ্ৰুতিকটো কথা বা ভংগিমা বা আচৰণ আমি নিবিচাৰোঁ মই এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যোৰহাটৰ আজিৰ দিনটোত হিতেন্দ্ৰনাথ গোস্বামী আৰু গৌৰৱ গগৈ তেখেতসকলে ভোটদান সাব্যস্ত কৰাৰ পিছত একেলগে বহিছে চাহকাপ একেলগে খাইছে দুয়োৱে হাঁহি বাৰ্তালাপত মিলিত হৈছে কিছু কথা বতৰাও পাতিছে মই সেই তেখেতসকলৰ কনভাৰ্চেশ্যনলৈ যাওঁ কিনো কথা পাতিছে এয়া ক'ৰবাত প্ৰাৰ্থীয়ে প্ৰাৰ্থীক প্ৰহাৰ কৰিছে ক'ৰবাত প্ৰাৰ্থীৰ গাড়ী ভাঙিছে ক'ৰবাত গুণ্ডাগিৰি ক'ৰবাত দাদাগিৰি তাৰ বিপৰীতে এই দৃশ্যটো অসমৰ মানুহে চায় অন্ততঃ নিৰ্বাচনী হিংসাত আক্ৰান্ত বৰমূৰীয়াই হওক বা সৰুমূৰীয়াই হওক সকলো এই দৃশ্যটো চাওক আৰু আমি কি বিচাৰোঁ এবাৰ বুজ লওক মোৰ একেবাৰে সোঁফালে ষ্টুডিঅ'ত মননশীল লেখক বুদ্ধিজীৱী ময়ূৰ বৰুৱা ছাৰ স্বাগতম জনাইছোঁ ডক্টৰ দিগন্ত বুঢ়াগোহাঁই চিকিৎসক বিশ্লেষক মোৰ বাওঁফালে লেখক বিশ্লেষক ছাইদুল ইছলাম কিছু সময়ৰ পিছতে আমাৰ লগত সংযুক্ত হ'ব যুৱ বিশ্লেষক গৱেষক ত্ৰিদীপ ভাগৱতী আৰু লখিমপুৰৰ পৰা সংযোজিত হৈ আছে অধিবক্তা লেখক তথা প্ৰাক্তন বিধায়ক নাও বিশ্বাস সমষ্টিৰ ডক্টৰ মামুন ইমদাদুল হক চৌধুৰী মামুন দা আপোনাক স্বাগতম জনাইছোঁ মামুন দা প্ৰথমতে মই আপোনাৰ ওচৰলৈকে গৈছোঁ যিহেতু এটা ইতিবাচক বাৰ্তাৰে ৰাইজ ওলাই আহিছে পাৰ ভাঙি ৰাইজে ভোট দিছে অভিলেখ গঢ়িছে ভোটদানৰ হাৰে অভিলেখ গঢ়াৰ দিশে গৈ আছে ৰাইজে ইমান আশাৰে ভোটদান সাব্যস্ত কৰিছে এখন আশাৰ চৰকাৰ বিচাৰিছে আশাৰ জনপ্ৰতিনিধি বিচাৰিছে এই ক্ষেত্ৰত আপুনি কিমান আশাবাদী মামুন ইমদাদুল হক চৌধুৰী সুনীত আজি যোৰহাটৰ যিটো দৃশ্য আপুনি ক'লে এই সম্পৰ্কত আপোনাৰ গৌৰৱ গগৈ আৰু হিতেন গোস্বামী ছাৰৰ এইটো এটা কথা মোৰ মনত পৰিছে 1957ৰ ইলেকশ্যন আমগুৰি ইলেকশ্যন আছিলে তেতিয়া আমগুৰিত আপোনাৰ বিমলা প্ৰসাদ চলিহাৰ বিৰুদ্ধে কণ্টেষ্ট কৰিছিলে খগেন বৰবৰুৱাই আৰু খগেন বৰবৰুৱা RCPI কেণ্ডিডেট আছিলে তেখেতৰ খুব এটা পা পইচা নাছিলে বিমলা প্ৰসাদ চলিহাই কেম্পেইন শেষ কৰি যায় লগতে কৈ যায় যে এতিয়া মোৰ প্ৰতিদ্বন্দ্বী আপোনাৰ খগেন বৰবৰুৱাই কেণ্ডিডেট মানে ভাষণ দিব বিমলা প্ৰসাদ চলিহাৰ ষ্টেজত খগেন বৰবৰুৱাই ভাষণ দিয়ে আৰু এদিন এনেকুৱা এটা ঘটনা হ'ল মানে ৰাস্তাত মুখামুখি হৈ গ'ল খগেন বৰবৰুৱা চাইকেলেৰে গৈ আছে বিমলা প্ৰসাদ চলিহা আপোনাৰ জীপ গাড়ী এখনেৰে গৈ আছে ৰখাই সুধিলে আপুনি যে ইলেকশ্যন খেলি আছে পইচা আছে নাই বোলে নাই 500 টকা এটা দি গ'ল সেই তাহানিৰ 500 টকা ভাবিছ আচৰিত ধৰণে বিমলা প্ৰসাদ চলিহা ইলেকশ্যনত হাৰি গ'ল খগেন বৰবৰুৱা জিকি গতিকে আজি এই হিতেন গোস্বামী ছাৰৰ আৰু গৌৰৱ গগৈৰ যিটো দৃশ্য আপুনি অলপ আগত দেখুৱালে বা ক'লে এইটো এটা ভাল কথা ৰাজনীতি সঁচাকৈ এনেকৈ হ'ব লাগে থাকিলে আপোনাৰ ভোট পাৰ্চেণ্টেজৰ কথা মই নাভাবোঁ যে এইটো যিটো ভোট পাৰ্চেণ্টেজ হৈছে এই ভোট পাৰ্চেণ্টেজ হোৱাৰ কাৰণে খুব এটা বিশেষ পৰিৱৰ্তন হ'ব এইটো মোৰ মনে নধৰে কাৰণ এনেকুৱাতো হ'ব পাৰে যে বিজেপি গ্ৰাউণ্ড ৱৰ্ক বহুত বেছি কৰে গতিকে বিজেপিৰ ফেভাৰতো আহিব পাৰে 5খন ষ্টেটত ইলেকশ্যন চলি আছে তাৰে 4টা ফুল ফেজেড ষ্টেট এখন আপোনাৰ ইউনিয়ন টেৰিটৰী এই তাৰ 5খনৰ ভিতৰত অকল অসমত বিজেপি চৰকাৰ চলি আছে আৰু বিজেপি কেতিয়াও শ্বৰ্ট টাৰ্মৰ কাৰণে পলিটিক্স নকৰে বিজেপি য'ত শাসন কৰে খুব দীঘলীয়া দিনৰ কাৰণে শাসন কৰে গতিকে মোৰ মনে কেতিয়াও নকয় যে বিজেপিয়ে ইমান সহজে এৰি দিব গতিকে এই ভোটৰ টাৰ্ণ আউটটো আমি এনেকৈও চাব পাৰোঁ যে বিজেপিয়ে হয়তো গ্ৰাউণ্ড ৱৰ্ক কৰাৰ কাৰণে ভোটৰ টাৰ্ণ আউট বেছি হৈছে মই যিহেতুকে কোনো দল নকৰোঁ কোনো ধৰণৰ ৰাজনীতিৰ লগত মই সদ্যহতে জড়িত নহয় নিৰপেক্ষ হিচাপে মোৰ বিবেকে এইটো কয় ধন্যবাদ জনাইছোঁ আচলতে আমি আজি ৰাজনৈতিক কথা বতৰাই পাতিম কিন্তু যিকেইজন মোৰ অতিথি কোনো ধৰণৰ বৰ্তমান সময়ত আপুনি যদিও বা বিধায়ক আছিলে এটা সময়ত এতিয়া আপুনি কোনো দলৰ লগত জড়িত নহয় সেইকাৰণে অৰাজনৈতিক ব্যক্তিৰ দ্বাৰা এই নিৰ্বাচনটো আমি ৰাজনীতিৰ কথা পাতিবলৈ চেষ্টা কৰিছোঁ ছাৰ মই আপোনাৰ ওচৰলৈকে আহিছোঁ প্ৰসংগটো দুটাই প্ৰথম কথাটো হ'ল যে হয় প্ৰথম কথা ৰাইজে জনপ্ৰতিনিধি নিৰ্বাচন কৰিবলৈ আহিছে মই 3টা প্ৰসংগ এটা সেয়া 2 নম্বৰটো যুৱ প্ৰজন্মৰ যিটো সক্ৰিয়তা সচেতনতা আৰু যিটো তেখেতসকলৰ সজাগতা এই দুটা আৰু তৃতীয় যিটো আমি এফালে যদি আমি ধৰক মুখ্যমন্ত্ৰীজনৰ পৰা মই সেইখিনি কথা আৰু বেছি চৰ্বিত চৰ্বণ কৰিব খোজা নাই কিন্তু কিছুমান বৰ দেখি ভাল নলগা পৰিৱেশ আমাৰ
দৃষ্টিগোচৰ হৈছে আজিৰ দিনটো তাৰ বিপৰীতে যিটো পৰিৱেশ যিটো দৃষ্টান্ত যোৰহাটে দেখুৱাইছে হয় আমি এই ৰাজনীতিটো বিচাৰোঁ গোটেই পৰিৱেশটো লৈ পেলাই আপোনাৰ বিশ্লেষণখিনি আপুনি কেনেকৈ আগবঢ়াব শুনিত আপুনি আচলতে মই যিটো কথা ক'ম বুলি ভাবিছিলো সেই কথাটো মোৰ মুখৰ পৰা কাঢ়ি ল'লে তাৰ কাৰণে কিন্তু মই আপোনাক বেয়া পোৱা নাই কাৰণ যোৰহাট মোৰ কাৰণে দ্বিতীয় জন্মভূমিৰ নিচিনা আৰু মোক ব্যক্তিগতভাৱে যি মানুহে চিনি নাপায় টেলিভিছন আৰু লিখা মেলাৰ বাবে চিনি পায় তাৰ 90% মানুহেই মই যোৰহাটৰ বুলি ভাবে আৰু মই বৰ গৰ্বিত অনুভৱ কৰোঁ যোৰহাট মোৰ দ্বিতীয় মই নগাঁও গুৱাহাটী বুলি ক'লে মানুহ আচৰিত হয় গতিকে যোৰহাটত এনে এটা কথা সম্ভৱ আৰু এইটো এটা বিক্ষিপ্ত ঘটনা নহয় আমি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলি থকাৰ সময়তো কিন্তু যোৰহাটত এনে এটা দৃশ্য আমি দেখিবলৈ পাইছিলো গতিকে সেইটো এটা খুব যোগাত্মক ইতিবাচক কথা কিন্তু সাংঘাতিক আজিৰ যোগাত্মক কথাটো হ'ল আমাৰ যিটো ভোটৰ হাৰ 85% ভোট দিয়া মানে আৰু এই ভোটৰ হাৰটোত কিন্তু কেতিয়াবা এই কথাটো খুচাই বহু বিশ্লেষক পণ্ডিতে কয় যেতিয়া ভোটৰ হাৰ বেছি হয় তেতিয়াহ'লে যিখন চৰকাৰ থাকে সেই চৰকাৰখনৰ প্ৰতিষ্ঠান বিৰোধী এটা ভোট হোৱা বুলি ভাবি ল'ব পাৰি কিন্তু সেই কথাটো আজিয়ে কিন্তু ইয়াত ডাঠি ক'ব নোৱাৰি কিন্তু আগৰ বহু বিশ্লেষক আৰু গৱেষকে সেই কথাটো তেনেকৈ কৈছে তৃতীয় কথাটো হ'ল আপুনি মুখ্যমন্ত্ৰীৰ কথা অকমান আঙুলিয়ালে সাধাৰণতে কি হয় যে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বহুবোৰ ৰাজনীতিৰ কথা আমি সমৰ্থন নকৰোঁ তেওঁৰ কথা কোৱাৰ ধৰণ বা বিভিন্ন কথা অকমান বেলেগ হ'ব লাগে বুলি মই ভাবোঁ তেনে ক্ষেত্ৰতো তেওঁ কিছু ভাল কামো কৰিছে চাকৰি তাকৰি দিয়া বা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত সেইটোৰো সাধুবাদ আমি দিওঁ কিন্তু এই ধৰণৰ যে মানুহৰ মাজত অনা বিভাজনৰ কথাটো লৈ মই সদায় এই কথাটো বিৰোধিতা কৰি আহিছোঁ পাৰ্য অনুসৰি আৰু এই কথাটো আজি দেখি মই বৰ আচৰিত হ'লো যে মই এখন এটা ভিডিঅ' আপোনালোকেও হয়তো পাইছে ময়ো পাইছোঁ যে তেখেত এখন বাহিৰৰ কোনোবা এটা পৰ্টেল লালন ট্ৰপৰ সেই মানুহজনক তেওঁ লালন ট্ৰপ কি কেনেকুৱা নাজানো বুলি কৈছে কিন্তু আৰু এখন আহিছে 2021 চনৰ নিৰ্বাচনৰ সময়ত লালন ট্ৰপৰ কোনোবা সাংবাদিকৰ লগতে তেওঁ কৰিছে হয়তো তেওঁ ব্যস্ততাৰ বাবে পাহৰি যাব পাৰে মই নাজানো কিন্তু সেই কথাটো অলপ আশ্চৰ্যকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত আৰু ধৰি লওক ক'ৰবাত অকণমান ভাষাৰ ব্যৱহাৰ যোৱা 4-5 দিনত সাধাৰণতে হিমন্ত বিশ্ব শৰ্মাক মই দেখিছোঁ যিমান তেওঁ অস্থিৰ পৰিস্থিতিটো বহু মানুহে আক্ৰমণ কৰিলেও কাৰণ তেওঁতো বহু কষ্ট কৰি মুখ্যমন্ত্ৰী হৈছে সেই সময়ছোৱাটো কিন্তু সাধাৰণতে তেওঁ বৰ বিচলিত হৈ পৰা বিমূৰত পৰা বিমৰ্ষ হোৱা এনেকুৱা ধৰণৰ কথা দেখা নাপায় কিন্তু যোৱা 4-5 দিনত আচলতে বিভিন্ন ক্ষেত্ৰৰ পৰা বিভিন্ন কথাবোৰ অহাৰ বাবে সেইটো এটা লক্ষণীয় দিশ বুলিহে মই কৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অকণমান যেন ব্যক্তিগতভাৱে তেওঁ বিচলিত হোৱা দেখা গৈছে ইয়াৰ পৰা কি ৰাজনৈতিক ফলাফল হয় সেইটো আমি 4 মে'তহে গম পাম আৰু এটা কথা মই ক'ব বিচাৰোঁ চাওক দেই আজি আপুনি যোৰহাটৰ কথাটো ক'লে যদি মই আগতেও কৈছোঁ আজিও দোহাৰিব বিচাৰোঁ এগৰাকী মানুহৰ পৰা আমি যে ৰুচিপূৰ্ণ অসমীয়া যিটো মানসিকতা বুলি কওঁ সেই কথাটোৰ পৰা আচলতে ভাৰতীয় মানুহকো আৰু পৃথিৱীৰ মানুহকো শিকাব পাৰে সেই মানুহগৰাকীৰ কোনো ধৰণৰ ৰাজনৈতিক পৰিয়ালৰ লগত নিবিড়ভাৱে জড়িত কিন্তু নিজে কোনো ধৰণৰ ৰাজনীতি নকৰে সেই মানুহগৰাকী হ'ল ডলি গগৈ আজি অসমত মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱালৰহে বিয়া কৰোৱা নাই বেলেগ মুখ্যমন্ত্ৰীৰ পত্নী আছে কিন্তু আন পত্নীৰ কথা সন্মান সহকাৰে মই কওঁ আমি কোনো বেয়াও ক'ব নিবিচাৰোঁ বা আমি ক'ব বিচৰা নাই কিন্তু ডলি গগৈ বুলি ক'লে মানুহৰ মনলৈ যিটো ৰুচিপূৰ্ণ সেই মহিলা ব্যক্তিত্ব সম্পন্ন এগৰাকী মহিলাৰ কথা আহে যাৰ কথা কাণ্ড আচৰণ ব্যৱহাৰে অসমীয়া মানুহক আমাৰ যিটো স্পিৰিচুৱেল বুলি মই নকওঁ কিন্তু এটা ইণ্টেলেকচুৱেল কওক আমাৰ সাংস্কৃতিক উচ্চতাৰ ৰুচিপূৰ্ণভাৱে আমি কিমান ওখ সেই কথাটো কিন্তু প্ৰমাণ কৰে